এখন আপোনাৰ বৃদ্ধ অৱস্থাত আপুনি অকলশৰে কাষৰ ৰুমটোত ডেকাই থাকিব, হয়তো সেইটো সন্তানে আপোনাক মা দেখাই দিবলৈ হয়তো সময় নহ'ব পাৰে বা তাৰ পৰা আনিব পাৰে। ওলোটাই ক'বহে তহঁতে নিজেতো কাম বন একো নাই, দিনটো কাম বনৰ পৰা আমি উভতি আহোঁ আৰু তহঁতৰ একালি দেশত আমি ৰাতি শুব নোৱাৰোঁ। গতিকে এইখিনি হৈছে মায়া, যিখিনি মায়া আমাক কোনোদিন কোনোবাৰে তৰাব নোৱাৰে। এই মায়াত আমি বহুত বেছি আসক্তি হৈ থাকিব নালাগে। এইখিনি খুব বহু কথা হৈছে। ৰাম ভাতৃ পিতৃ মাতৃ অহৃদয়ক হৰে স্নেহৰ দুহিতা অপনীয় সংখ্যাত অনেক পুৰুষ আছে কিন্তু বস্তু মনে বাঞ্চানে নিজৰ পত্নীৰ সৈতে সুখৰ দিনবোৰ পাৰ কৰি থকাটো জীৱনৰ পৰম সুখ বুলি ভাবে। যে সতি সন্তান, ঘৰ দুৱাৰ, ল'ৰা ছোৱালী মাজত বৈষয়িক যিখিনি আমাৰ সুখ, এইখিনিতে আমি আসক্তি হৈ থাকি ঈশ্বৰ সেৱা যে মূল পদটো আমি পৰা সদায় ফালৰি ৰাখি আঁতৰি আহিব লগা হয়। ৰাম যেন পোক চয় আপোনাৰ সূত্ৰে আপুনি বদ্ধ সেই মতে কিটো গৃহৰ সুখত বন্দী হুৱে এটা খুব সুন্দৰ উদাহৰণ দিছে যে আমি সংসাৰৰ চক্ৰত পৰি কেনেকৈ মায়াত বন্দী হওঁ বুলি কৈছে। যেনেকৈ এৰিপলু এটাই, এই যে এৰিপলু বুলি কৈছোঁ সকলোৱে চিনি পৰিচিত, লেখাটো যে যেতিয়া পখিয়াটোৰ পৰা কণী পাৰিলে পলু হ'ল, পলু যেতিয়া পকে সি নিজৰ শৰীৰৰ পৰা এটা সূতা উলিয়াই সেই সূতাডালে কি কৰে গোটেই সমস্ত শৰীৰটোক আৱৰণ ঢাকি এদিনাখন সি নিজে বন্দী হৈ যায়, নহয় জানো? এই যে এৰি পলুৰ কথা কৈছোঁ, মুগা পলুটো, পলু সকলোৱে দেখিছে। যেনেকৈ পলুটোৱে নিজৰ শৰীৰৰ পৰা ওলোৱা সূতাডালৰ যোগেদি সমস্ত শৰীৰটো বন্দী হৈ নেতাটোৰ মাজত সোমাই থাকে, সি আৰু ওলাব নোৱাৰে কোনোদিনে, সি তাতে মৃত্যু হৈ যাব। ঠিক তেনেকৈ আমাৰ সংসাৰখনো এই সতি সন্তান, ঘৰ দুৱাৰ, ঐশ্বৰ্য বিভূতি, এইখিনিও ঠিক সেই এৰি পলুটোৰ কথা কৈছে। যিমানেই আমি এৰাব খুজিলেও পলুটোৰ নিচিনাকৈ আমি মেৰাই নেতাৰ দৰে আমি থাকিব লগা হয়। গতিকে এইখিনি আমাৰ উপমা দিছে বা উদাহৰণ দিছে যে আমি এৰি পলুৰ দৰে বান খাই কৰিম যদিহে ভক্তি মাতৃৰ সৈতে আমি চিনাকি হ'ব নাজানো। বুলি বাহা ভোগ কৰিয়া আপুনি অবিৰত হৈব পাছত ইহাৰ উত্তৰ খুৰা নিৰন্তৰ আচাদৈত নাই নাই আমি এতিয়া অকণমান সংসাৰখন দেখা পাইছোহে, আমি অলপ ভোগ কৰি লওঁ, লাহে ধীৰে আমি যাম। তেনেহ'লে সেই দৈত্য কি অকল মোৰ বাক্য শুনা। উপস্থ শৃংগাৰ সুখ দেখে ভৰে ঐ মহাসুখ মৰে খনে খনে কৰে তথাপি তুনেৰে মোহ বাহে ঘৰে নিশ্চয় কৰি কহু খুৰা দৈত্য চয় তৃষ্ণায়েহে অধিক বাহে একো কালে জানা
প্ৰিয় সুখক অধমে তাক নচায়ে। এই নাৰীৰ যিটো মায়া, সংসাৰৰ যি মায়া, অধম সকলে যিমানে এৰাব খুজিলেও সি কেতিয়াও মেল খাই পান খাই পৰিব। আমি যেনেকৈ হৰিণজনে যেতিয়া ব্যাধৰ ফান্দত পৰি হৰিণটোৱে নিজক বচাবৰ কাৰণে ছটফট কৰে, যিমানে যুদ্ধ কৰিব সিমানে জালৰ গাঁঠিত বান্ধ খাই যাব। ঠিক তেনেকৈ মাছুৱাই যেতিয়া জাল পাতে, জালৰ ভাগত যেতিয়া মাছবোৰ ফাটে ফাটে বন্দী হৈ যায়, মাছকেইটা যিমানে খেলি কৰিব, যিমানে ওলাই যোৱাৰ চেষ্টা কৰিব, সিমানে জালৰ গাঁঠিত বান্ধ খাই যাব। গতিকে যদি অভ্যাস নকৰোঁ, সৰুৰে পৰা যদি আমি ঈশ্বৰ সেৱাত, গুৰু সেৱাত, ভগৱানৰ কাষলৈ অহাৰ যদি অভ্যাস নাথাকে, শেষৰ ফালে আমি গৈ ঈশ্বৰ সেৱা কৰিম, ভগৱানৰ অৰ্থে কিবা কৰ্ম কৰিম বুলি যদি ভাবিছে, সেয়া একেবাৰে মূৰ্খামি কৰা হ'ব। আমি পুনৰ শেষৰ পদলৈকে আগবাঢ়িছোঁ। এৰা ইখে অমৃত হেনয় অমৃত ভূয়া একচিত নুখুৰা